চেঙা সমষ্টিৰ বৃহত্তৰ চৰাঞ্চলৰ প্ৰায় ৯৮% লোকেই কৃষিজীৱী। খেতিৰ জৰিয়তে চৰাঞ্চলৰ কৃষকসকলে নিজৰ পৰিয়াল পোহপাল দিয়ে। জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ ৰাইজে বিভিন্ন ধৰণৰ খেতি-বাতি কৰি আহিছে। এইবেলিও দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ কৃষকসকলে শ শ বিঘা ভূমিৰ শালি ধানৰ খেতি কৰিছিল। কিন্তু বৰষুণৰ অভাৱত চৰাঞ্চলত শ শ বিঘা শালি ধানৰ খেতি পথাৰত খৰাং বতৰৰ বাবে চিৰাল ফাট মেলিছে। গাঁঠিৰ ধন খৰচ কৰি শ শ বিঘা ভূমিত চৰাঞ্চলৰ খেতিয়কসকলে শালি ধানৰ খেতি কৰি লাভান্বিত হোৱাৰ সপোন দেখিলেও বৰষুণৰ অভাৱত পথাৰত মেলাত মূৰে কপালে হাত দিছে কৃষকসকলে। কৃষিজীৱীৰ এলেকা চেঙাত স্বাধীনতাৰ সময়ৰ পৰাই নাই জলসিঞ্চনৰ ব্যৱস্থা। সম্পূৰ্ণ নিজা পদ্ধতিৰে খেতি চেলো মেচিন বৰিং কৰি খেতিসমূহত পানীৰ ব্যৱস্থা কৰিছে যদিও ডিজেলৰ অত্যন্ত দামৰ বাবেই দৰিদ্ৰ কৃষক ৰাইজে নিজৰ শালি ধানৰ খেতিত যোগান ধৰিব পৰা নাই পানী। ফলত বৰষুণৰ অভাৱত চৰাঞ্চলৰ কৃষকসকলৰ শালি ধানৰ খেতিত সম্প্ৰতি চিৰাল ফাট মেলাত হাহাকাৰ কৰিবলগীয়া হৈছে চৰাঞ্চলৰ কৃষকসকলে। জানিব পৰা মতে দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ কালাৰদিয়া, আলুপতিচৰ, মাজৰচৰ, খাটিয়ামাৰী, বাঘমাৰা, কাৰাইখাইটি, খোলাবান্ধাচৰ, কদমতোলা, নিচানৰচৰ আদিকে ধৰি চৰাঞ্চলৰ বিভিন্ন ঠাইত কৰা শ শ বিঘা খালি ধানৰ খেতিত পানীৰ অভাৱত খেতিসমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে। ইমানৰ পাছতো কিন্তু গা লৰা নাই কৃষি বিভাগৰ। ইপিনে কামৰূপ জিলাৰ নগৰবেৰা আৰু ইয়াৰ সীমান্তৱৰ্তী অঞ্চলৰ কৃষক ৰাইজে কৰা শালি ধানৰ খেতিটো বৰষুণৰ অভাৱত চিৰাল ফাট মেলিছে। শ শ শালি ধানৰ খেতিত সময়মতে পানীৰ যোগান ধৰিব নোৱাৰাৰ ফলত খেতিসমূহত চিৰাল ফাট মেলাত মূৰে কপালে হাত দি হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকসকলে। চেঙা সমষ্টিৰ বৃহত্তৰ চৰাঞ্চলৰ প্ৰায় ৯৮% লোকেই কৃষিজীৱী। খেতিৰ জৰিয়তে চৰাঞ্চলৰ কৃষকসকলে নিজৰ পৰিয়াল পোহপাল দিয়ে। জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ ৰাইজে বিভিন্ন ধৰণৰ খেতি-বাতি কৰি আহিছে। এইবেলিও দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ কৃষকসকলে শ শ বিঘা ভূমিৰ শালি ধানৰ খেতি কৰিছিল। কিন্তু বৰষুণৰ অভাৱত চৰাঞ্চলত শ শ বিঘা শালি ধানৰ খেতি পথাৰত খৰাং বতৰৰ বাবে চিৰাল ফাট মেলিছে। গাঁঠিৰ ধন খৰচ কৰি শ শ বিঘা ভূমিত চৰাঞ্চলৰ খেতিয়কসকলে শালি ধানৰ খেতি কৰি লাভান্বিত হোৱাৰ সপোন দেখিলেও বৰষুণৰ অভাৱত পথাৰত মেলাত মূৰে কপালে হাত দিছে কৃষকসকলে। কৃষিজীৱীৰ এলেকা চেঙাত স্বাধীনতাৰ সময়ৰ পৰাই নাই জলসিঞ্চনৰ ব্যৱস্থা। সম্পূৰ্ণ নিজা পদ্ধতিৰে খেতি চেলো মেচিন বৰিং কৰি খেতিসমূহত পানীৰ ব্যৱস্থা কৰিছে যদিও ডিজেলৰ অত্যন্ত দামৰ বাবেই দৰিদ্ৰ কৃষক ৰাইজে নিজৰ শালি ধানৰ খেতিত যোগান ধৰিব পৰা নাই পানী। ফলত বৰষুণৰ অভাৱত চৰাঞ্চলৰ কৃষকসকলৰ শালি ধানৰ খেতিত সম্প্ৰতি চিৰাল ফাট মেলাত হাহাকাৰ কৰিবলগীয়া হৈছে চৰাঞ্চলৰ কৃষকসকলে। জানিব পৰা মতে দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ কালাৰদিয়া, আলুপতিচৰ, মাজৰচৰ, খাটিয়ামাৰী, বাঘমাৰা, কাৰাইখাইটি, খোলাবান্ধাচৰ, কদমতোলা, নিচানৰচৰ আদিকে ধৰি চৰাঞ্চলৰ বিভিন্ন ঠাইত কৰা শ শ বিঘা খালি ধানৰ খেতিত পানীৰ অভাৱত খেতিসমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে। ইমানৰ পাছতো কিন্তু গা লৰা নাই কৃষি বিভাগৰ। ইপিনে কামৰূপ জিলাৰ নগৰবেৰা আৰু ইয়াৰ সীমান্তৱৰ্তী অঞ্চলৰ কৃষক ৰাইজে কৰা শালি ধানৰ খেতিটো বৰষুণৰ অভাৱত চিৰাল ফাট মেলিছে। শ শ শালি ধানৰ খেতিত সময়মতে পানীৰ যোগান ধৰিব নোৱাৰাৰ ফলত খেতিসমূহত চিৰাল ফাট মেলাত মূৰে কপালে হাত দি হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।